নমস্কাৰ, আজি মই আপোনালোকলৈ অতি সোৱাদ লগা পিঠাৰ ৰেচিপি এটা লৈ আহিছোঁ, যিটো আপোনালোকে কম সময়ত এইদৰে বনাব পাৰিব। আহকচোন ভিডিঅ'টোৰ মাজলৈ। পিঠাটোৰ কাৰণে এই বাতিটোৰে এবাতি পানী লৈছোঁ। ইয়াত মই আধা চামুচ নিমখ দি লৈছোঁ। গেছৰ ফ্লেমটো হাই কৰি ৰখাই পানীখিনি উতলাই লওঁ। ইয়াতে মই 1-2 চামুচ জোখত ঘি দি লৈছোঁ। থাকিলে এইদৰে দি দিব, বহুত বেছি সোৱাদ লগা হয়, আৰু নাথাকিলে নিদিলেও কথা নাই। এতিয়া এই পানীখিনি ভালদৰে উতলাই লওঁ। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব, ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। এয়া দেখিছেনে, পানী ভালদৰে উতলিব লৈছে। এতিয়া মই গেছৰ ফ্লেমটো ল' কৰি দিম। এয়া মই গেছ ল' কৰি দিছোঁ। যিটো বাতিৰে মই পানী লৈছোঁ, সেই বাতিটোৰে এয়া মই শুকান চাউলৰ গুড়ি লৈছোঁ। এয়া মই 1.5 বাতি দি দিছোঁ, বাতি আৰু আধা। আপোনালোকে এবাতি পানী দিলে 1.5 বাতি এইদৰে শুকান চাউলৰ গুড়ি দি দিব। যিকোনো চাউলৰ গুড়িয়ে ল'ব পাৰে। এতিয়া ল' ফ্লেমতে গেছ আছে, এইখিনি ভালদৰে মিলাই ল'ম। পানীৰ জোখটো ভালদৰে দি দিব। বেছি হ'লেও পিঠাটো বনাবলৈ অসুবিধা পাব, এইদৰে মিলাই থাকিব। তেতিয়া আটাৰ দৰে এটা ডো হৈ যাব। গেছৰ ফ্লেম ল'তে আছে। এইখিনি মই ভালদৰে মিলাই ল'লোঁ। এয়া দেখিছেনে, এইদৰে হৈ যাব। এতিয়া মই গেছ অফ কৰি নমাই ল'ম। নমাই ল'লোঁ। এইদৰে কেৰাহীৰ পৰা নমাই আপোনালোকে এয়া গিলাচ এটা লৈছোঁ। গিলাচৰ তলিখনেৰে এইদৰে গৰম হৈ আছে যে, সেইকাৰণে এইদৰে কোনো ধৰণৰ গোটা গোটা নোহোৱাকৈ এইখিনি ভালদৰে আটা মুঠা দি মুঠি ল'ব লাগিব। পানীৰ জোখ আৰু পিঠাগুড়িৰ জোখটো আপোনালোকে ভালদৰে দি দিব। এইটো জোখত হৈ যাব। আৰু এইখিনি অলপ গৰম হৈ থাকোঁতে এইদৰে প্ৰথমতে এইদৰে গ্লাছেৰে এইদৰে মুঠি ল'ব। এইখিনি মই এইদৰে গ্লাছেৰে মুঠি ল'লোঁ। এতিয়া অলপ হাতেৰে চুব পৰা হৈছে। এতিয়া হাতেৰে মুঠি ল'ব লাগিব। এইদৰে আমি আটা যিদৰে মুঠো, একেবাৰে সেইদৰে মিহি হৈ যাব। কেৱল আপোনালোকে বেছি গৰম হৈ থাকোঁতে এইখিনি কৰিব, নহ'লে ঠাণ্ডা হ'লে গোটা গোটা হ'ব আৰু ইমান মিহি কৰিব নোৱাৰিব। এয়া দেখিছেনে, গোটেইখিনি মই ভালদৰে এইদৰে মুঠি আছোঁ। এইখিনি মই ভালদৰে এইদৰে মুঠি ল'লোঁ। এয়া দেখিছেনে, এতিয়া ইয়াতে মই অলপ এচামুচ জোখত এইদৰে ঘি দি দিছোঁ, যাতে থৈ দিলেও এইখিনি শুকাই নপৰে। এইদৰে অকণমান ঘি এইদৰে লগাই লৈছোঁ। এয়া দেখিছেনে, এইদৰে ঘি লগাই দিলোঁ। এতিয়া মই ঢাকনিৰে ঢাকি এইখিনি ছাইড কৰি এতিয়া মই পিঠাৰ কাৰণে পুৰটো ৰেডি কৰি ল'ম। এয়া মই 3-4 চামুচ জোখত বগা তিল লৈছোঁ। এতিয়া মই তিলখিনি মিডিয়াম ফ্লেমত 2 মিনিট সময়, বেছি নহয়, 2 মিনিট সময় ভাজি ল'ম। এয়া প্ৰথম লোৱা হেতাখনেৰে মই লৈছোঁ। এয়া মই 2 মিনিট সময় তিলখিনি ভালদৰে ভাজি ল'লোঁ। এতিয়া মই এইখিনি নমাই ল'ম। এয়া মই তিলখিনি এইদৰে ভাজি নমাই ল'লোঁ। এতিয়া মই একেখন কেৰাহীতে এয়া গুড় লৈছোঁ। পিঠাটো আপোনালোকৰ যিমান খায় সিমান হিচাপতে দি দিব। মই বাতিটোৰে ভৰ্তিকৈ দিয়া নাই। এতিয়া গুড়ৰ দুভাগ মই এয়া নাৰিকল লৈছোঁ, কেঁচা নাৰিকল। এতিয়া এইখিনি মিডিয়াম ফ্লেমত ভাজি লওঁ।
টেষ্টি পিঠা আপোনালোকে এইদৰে বনাব। ল'ৰা ছোৱালীয়ে পিঠা খাই ভাল নাপালে এইদৰে বনাই দিব, সিহঁতে এই পিঠাটো খাবই। এয়া মই গুড়খিনি নাৰিকলৰ সৈতে এইদৰে ভাজি লৈছোঁ। এতিয়া ইয়াতে মই প্ৰথমতে ভাজি লোৱা এয়া তিলখিনি দি দিছোঁ। এইদৰে তিল দিলে পিঠাটো খাবলৈ বহুত বেছি আৰু সোৱাদ লগা হয়। থাকিলে দিব, নাথাকিলে নিদিলেও কথা নাই। এয়া দেখিছেনে শুকান শুকান হৈ পৰে। এতিয়া এইখিনি নমাই মই ছাইড কৰি থৈ দিম। এতিয়া মই এইদৰে ঢাকনি গুচাই লৈছোঁ। এয়া দেখিছেনে, এয়া পিঠাগুড়িৰ ডোটো একেবাৰে যিদৰে থৈছিলোঁ সেয়াই, কোনো ধৰণৰ টান হোৱা নাই। এয়া দেখিছে, এইদৰে আপোনালোকে অলপ ঘি লগাই ল'ব, নহ'লে তিতা কাপোৰ, কটন কাপোৰ অলপ ওপৰত দি ঢাকি থৈ দিব, তেতিয়াও হৈ যাব। এতিয়া এয়া মই বেলি ল'ম। ইয়াৰ এটা লাড্ডু লৈ লৈছোঁ। এইদৰে লৈ লৈছোঁ। এতিয়া ইয়াৰ ওপৰত মই এয়া শুকান পিঠাগুড়ি দি দিছোঁ। এয়া দেখিছেনে, এইদৰে দি লৈছোঁ। এতিয়া বেলি ল'ম। বেলি ল'ব লাগিব। এয়া মই বেলি ল'লোঁ। এয়া দেখিছেনে, এতিয়া মই ইয়াৰে ছাইডটো এইদৰে কাটি ল'ম। এইখিনি পিছত মই পিঠাটোত যিটো পিঠা আৰু বনাম সেইটো পিঠাত দি দিম। টেষ্টি পিঠা আপোনালোকে এইদৰে বনাব পাৰিব। এয়া দেখিছেনে, এইদৰে মই কাটি ল'লোঁ। এটা ছাইড থাকিলেও কথা নাই। এতিয়া মই ইয়াতে যিটো ষ্টাফিং ৰেডি কৰি থৈ দিছিলোঁ এইদৰে দি যাম। এইদৰে দি ভালদৰে আপোনালোকে এইদৰে হাতেৰে মিলাই ল'ব। এইদৰে এয়া দেখিছেনে, এইদৰে ৰেডি কৰি ল'লোঁ। ইয়াৰে প্ৰায় মই সমান সমান জোখত দি দিছোঁ, ইয়াৰে অলপ বেছিকৈ ৰাখিছোঁ। এয়া দেখিছেনে, এতিয়া ৰোলৰ দৰে এইদৰে ঘূৰাই যাব লাগিব। এইদৰে এয়া দেখিছেনে, এইদৰে ঘূৰাই গৈ ইয়াতে অলপ এইদৰে দি দিব লাগিব। এইদৰে ৰেডি কৰি ল'লোঁ। এয়া দেখিছেনে, এইটো জোখত। এয়া মই ফুটা থকা এইদৰে খৰাহী এটা লৈ লৈছোঁ। আপোনালোকে এইদৰে খৰাহী এটা ল'ব। কটন কাপোৰ এখন লৈছোঁ, ইয়াতে এইদৰে পিঠা দুটা দি দিছোঁ। এয়া দেখিছেনে, এইদৰে চচপেন এটাত এগিলাচ পানী উতলাই এইদৰে খৰাহীটো দি দিছোঁ। ঢাকনিৰে ঢাকি 10 মিনিট সময় থৈ দিম। 10 মিনিট সময়ৰ পাছত মই আপোনালোকক দেখাই আছোঁ। এইপিনে মোৰ 10 মিনিট সময় হৈ গ'ল। এয়া পিঠা মোৰ হৈ গৈছে। এতিয়া মই নমাই ল'ম। মই নমাই অলপ ঠাণ্ডা কৰি লৈছোঁ। একেবাৰে গৰমে গৰমে আপোনালোকে উলিয়াই নল'ব। এয়া দেখিছেনে, এইদৰে ঠাণ্ডা কৰি ল'ব। এতিয়া মই আপোনালোকক কাটি দেখাম। একেবাৰে টেষ্টি পিঠা আপোনালোকে ঘৰত এইদৰে বনাব পাৰিব। এয়া দেখিছেনে, কিমান ধুনীয়া হয়। এইদৰে মই গোটেই পিঠাখিনি কাটি ৰেডি কৰি লওঁ। এয়া মই পিচ পিচকৈ কাটি এইদৰে প্লেটত উলিয়াই ল'লোঁ। এয়া দেখিছেনে, ইমান সোৱাদ লগা হৈছে। আপোনালোকে এইদৰে বনাব, বহুত বেছি সোৱাদ লগা হয়। বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ।